নমস্কাৰ। বতৰটোত ভয়ংকৰ পথ দুৰ্ঘটনা পুখুৰীত সোমাই পৰিল AS01F6467 চৰকাৰী চাউল ভৰ্তি ট্ৰাকখন। পুনৰ জনাইছো বতৰটোত ভয়ংকৰ পথ দুৰ্ঘটনা পুখুৰীত সোমাই পৰিল AS01F6467 চৰকাৰী চাউল ভৰ্তি ট্ৰাকখন। ট্ৰাকখনত 200 বেগ চাউল আছিল বুলি জানিব পৰা গৈছে। বতৰটোত ভয়ংকৰ পথ দুৰ্ঘটনা পুখুৰীত সোমাল AS01F6467 চৰকাৰী চাউল ভৰ্তি ট্ৰাক। জানিব পৰা মতে নগাঁও FCI গুদামৰ পৰা বেচামাৰী সমবায় সমিতিৰ নামত আবণ্টিত সুলভ মূল্যৰ চাউল ভৰ্তি কৰি বেচামাৰী লৈ গৈ থকা অৱস্থাত বতৰটোৰ চালানবৰীত দুৰ্ঘটনাগ্ৰস্ত হয়। জানিব পৰা মতে ট্ৰাকখনত 200 বেগ চাউল আছিল। স্থানীয় ৰাইজৰ অভিযোগ, ৰাস্তাৰ দুয়োকাষে একাংশ মীন পালকে নিজ ইচ্ছামতে খান্দিছে পুখুৰী, যাৰ ফলত প্ৰায় সংঘটিত হয় দুৰ্ঘটনা। পুনৰবাৰ জনাইছো বতৰটোত ভয়ংকৰ পথ দুৰ্ঘটনা পুখুৰীত সোমাল AS01F6467 চৰকাৰী চাউল ভৰ্তি ট্ৰাকখন। জানিব পৰা মতে নগাঁও FCI গুদামৰ পৰা বেচামাৰী সমবায় সমিতিৰ নামত আবণ্টিত সুলভ মূল্যৰ চাউল ভৰ্তি কৰা বেচামাৰী লৈ গৈ থকা অৱস্থাত বতৰটোৰ চালানবৰীত দুৰ্ঘটনাগ্ৰস্ত হয়। জানিব পৰা মতে ট্ৰাকখনত 200 বেগ চাউল আছিল। স্থানীয় ৰাইজৰ অভিযোগ, ৰাস্তাৰ দুয়োকাষে একাংশ মীন পালকে নিজ ইচ্ছামতে খান্দিছে পুখুৰী, যাৰ ফলত প্ৰায় সংঘটিত হয় দুৰ্ঘটনা। মৎস্যপালকসকলে যে মাছ পোহে, মাছ পোহাত চৰকাৰী যিটো ৰাস্তা আছে, ৰাস্তাৰ মূৰত পাল নাবান্ধি এই চৰকাৰী ৰাস্তাত ঠিকতে মাছ পালে। এইটোৱে আমাৰ কাৰণ। এই দুটা কাৰণত আমি এতিয়া চৰকাৰত অনুৰোধ জনাই আছোঁ যে চৰকাৰে এইটো অতি সত্বৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে যে ৰাস্তাৰ কাণিত, চৰকাৰী ৰাস্তাৰ কাণিত যিবিলাক মৎস্যপালকসকলে মাছ পুহি আছে, সেইবিলাকে ৰাস্তাৰ কাণিত তেখেতে নিজে পাৰ বান্ধি মাছ পালে। এইটো আমি চৰকাৰলৈ আৰু গড়কাপ্তানি বিভাগলৈ আমাৰ বিনম্ৰ অনুৰোধ। মৎস্যপালকসকলে যে মাছ পোহে, মাছ পোহাত চৰকাৰী যিটো ৰাস্তা আছে, ৰাস্তাৰ মূৰত পাল নাবান্ধি এই চৰকাৰী ৰাস্তাত ঠিকতে মাছ পালে। এইটোৱে আমাৰ কাৰণ। এই দুটা কাৰণত আমি এতিয়া চৰকাৰত অনুৰোধ জনাই আছোঁ যে চৰকাৰে এইটো অতি সত্বৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে যে ৰাস্তাৰ কাণিত, চৰকাৰী ৰাস্তাৰ কাণিত যিবিলাক মৎস্যপালকসকলে মাছ পুহি আছে, সেইবিলাকে ৰাস্তাৰ কাণিত তেখেতে নিজে পাৰ বান্ধি মাছ পালে। এইটো আমি চৰকাৰলৈ আৰু গড়কাপ্তানি বিভাগলৈ আমাৰ বিনম্ৰ অনুৰোধ। মৎস্যপালকসকলে যে মাছ পোহে, ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো। চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰ বাবে PI নিউজ। ধন্যবাদ।